আমি যাই আছো গংগাত গা ধুবলৈকে ৰাতি। হাই এভৰিৱান, সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আৰু যিহেতুকে এতিয়া শাওনৰ মাহ, আৰু শাওনৰ মাহত যিহেতু বলেবম সকলে পালে, আৰু বলেবমত ইয়াৰ বলেবমনো এওঁলোকে কেনেকৈ পালন কৰে চাওঁ আহকচোন। আৰু ইয়াৰে বলেবম দেখিছেনে, ইয়াতে কাভাৰ বুলি কোৱা হয়, আৰু তেওঁলোকে কাভাৰ লৈ আহি আছে আৰু বলেবম লৈ আছে। আৰু ইয়াত পেণ্ডেল কৰিছে দেখিছেনে, ইয়াতে যিবিলাক ভক্তপ্ৰাণ ৰাইজে কাভাৰ লৈ ইমান দূৰৰ দূৰৰ পৰা আহে, যিহেতুকে নীলকণ্ঠ, গংগা মাতা এইবিলাকৰ পৰা আহে, তাতকৈও দূৰত যায়। আৰু ইয়াতে চৰকাৰেও ইমান সুবিধা কৰি দিছে, ঠায়ে ঠায়ে ভক্তপ্ৰাণ ৰাইজক যিসকলে বলেবম কৰিবলৈ গৈছে তেওঁলোকক জিৰণি ল'বলৈ জিৰণি কোঠাৰ দৰে বনাই দিছে পেণ্ডেলেৰে। বহুত ভাল লাগিছে দেখি, আৰু আপোনালোকক মই দেখুৱালোঁ এইকাৰণে, কাৰণ অসমতো বলেবম পালে, কিন্তু বাহিৰত পালাটো মই দেখা নাছিলোঁ কেতিয়াও, আমাৰ অসমতো দেখিছিলোঁ। তো মই ভাবিলোঁ আপোনালোকক প্ৰথমবাৰৰ বাবে দেখিলোঁ বাবে ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকুৱা লাগে। আৰু মই যিহেতু এঠাইলৈ গৈ আছোঁ, আপোনালোকক ইমান ধুনীয়া এটা পৰিৱেশ দেখাবলৈ গৈ আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহ'লে দেখিব যে ইমান ধুনীয়া পৰিৱেশ। আৰু মই আচৰিত হৈছোঁ যে ইয়াতে স্কুল আৰু কলেজ বন্ধ দিছে, এইকাৰণে যে ইয়াত দেখিছেনে, ইয়াতে একদমেই গাড়ী চলা নাই, অলপমান খালি বাইকৰ বাহিৰে আৰু একো দেখি নাপাব। এখন বা দুখন ক'ৰবাত টমটম বা অটো দেখিব, তাকো বেলেগ ৰাস্তাৰে গৈছে। আৰু এয়া দেখিছে শিৱ বাবাক কান্ধত কৰি লৈ আহি আছে, আকৌ শিৱ বাবা মূৰ্তি বনাই লৈ আহিছে, এয়া কান্ধত এনেকৈ গংগা পানী লৈ আহি আছে। আৰু ইমান ভাল লাগে বলেবম কৰি যেতিয়া এনেকুৱাকৈ ভক্তপ্ৰাণ ৰাইজবিলাক আহি থাকে। ভক্তি চাওক, ভগৱান শিৱ বাবাৰ প্ৰতি ইমানে ভক্তি মানুহবিলাকৰ ইয়াতে, আচৰিত পাইছোঁ। মানে এইকাৰণে আচৰিত পাইছোঁ, ডেকাৰ পৰা বুঢ়ালৈ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকেও মানে আশা এৰা নাই, সকলো গৈছে। আৰু এটা ৰাস্তাৰে এখন দুখন গাড়ী গৈ আছে, আৰু সেইকাৰণে আপোনালোকে এখন দুখন নতুন দেখিছে। কিন্তু ইয়াতে অহাকালিৰ পৰা একদমেই বন্ধ কৰি দিব, ইয়াতেতো বাইকৰ বাহিৰে একো নচলা, আৰু ইয়াৰ পৰা আগলৈকে আমি খোজকাঢ়ি যাব লাগিব। চাবলৈ বা কিবা কৰিবলৈ গৈছিলে চাগে, পানী আনিবলৈ, তেনেকুৱা হ'ব পাৰে, সেইকাৰণে অটোখন এখনে দেখিলোঁ। কিন্তু ইয়াতে গাড়ী চাড়ী চব বন্ধ আছিলে। এয়া আমি আগতে য'ত আছিলোঁ তাতে অলপ সময় জিৰণি ল'লোঁ, তাতে যিহেতুকে আমাৰ চিনাকি আছিলে তেওঁলোকৰ ওচৰত। আৰু ৰাতি এতিয়া 8টা বাজিছে, 8টা বজাত চাওক এতিয়াও মানে পৰিৱেশটো কেনেকুৱা হৈ আছে, ইমান মানুহ। আৰু আপোনালোকক দেখাম ইয়াৰ পবিত্ৰ মানে কি ক'ম, মানুহবিলাকৰ ইমানে ডেকাৰ পৰা বুঢ়ালৈ ইমানে ভগৱানৰ প্ৰতি ইমানে ভক্তি আৰু ইমানেই শ্ৰদ্ধা। চাই থাকক আপোনালোক, ইমানে ভগৱানৰ প্ৰতি ভক্তি চাওকচোন। ইয়াৰে যাতে ভক্তসকলে গংগা মাতাৰ পৰা পানী আনোতে যাতে ক'তো একো অসুবিধা নহয় অহা যোৱাৰ, সেইকাৰণে গাড়ী স্কুল কলেজো বন্ধ কৰি দিছে, গাড়ীও বন্ধ কৰি দিছে। ইয়াৰ পৰা যিহেতু গাড়ী যাবলৈ দিয়া নাই, ইয়াৰ পৰা আমি 3 কিলোমিটাৰ খোজকাঢ়িয়ে যাব লাগিব। চাই থাকক। वापस नहीं कर दिया उधर ही तो चलवा रहे चलो हम वहाँ से देख लेंगे ठंडी हम लोग अभी गंगा नहाने के लिए जा रहे हैं, चारों और भी हैं, आप लोगों को दिखाएंगे धीरे धीरे। अभी हम हैं एकदम मेन मार्केट में, है ना, मार्केट है ना, अभी आप लोग दिखा रहे हैं कितना लोग है, देख लो। रात के 8 बजे, हाँ 8:17 हो गए, 1 घंटा में मेरे को 17 हो गए। और लोग देखिए कितना है, बहुत ज़्यादा देखिए, बहुत रश है, बहुत ভিৰ হৈ আছে। আৰু এতিয়া 8:17 হৈছে, আৰু চাওক, আৰু এতিয়া আমি যাই আছোঁ গংগাত গা ধুবলৈকে ৰাতি, কাৰণ আমি দেৰিকৈ আহিলোঁ, ৰাতিপুৱাও ধুম, আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম ৰাতি হ'লেও। চাই থাকক। মই জনাত ইয়াতে হাৰিয়ানা, পাঞ্জাৱ আৰু UP,
উত্তৰাখণ্ডৰ মানুহ বিশেষকৈ বহুত আহে আৰু দূৰৰ পৰা আহে যদিও মই নাজানো, এইখিনি মই গম পোৱাখিনি মই ক'বলৈ পাৰিছোঁ। পবিত্ৰ শাওণ মাহত গংগা স্নান যোৰা হিচাপে কৰিলে বোলে বহুত ভাল, আৰু সেইকাৰণে আমি যোৰাও আহিলোঁ গা ধুবলৈ, গংগা স্নান কৰিবলৈ। বহুত মানুহে বহুত ভাল লাগে, সেইকাৰণে আজি ৰাতিয়ে হ'লেও চাবলৈ আহিছোঁ হৰিদ্বাৰলৈ। আৰু ইয়াৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰ কাৰণে বহুত মানুহ আহে বলেবম কৰিবলৈ বহুত দূৰৰ পৰা, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ওচৰ যাই আছোঁ, এইখিনি আমাক আহিবলৈ দিয়া নাই, অট'ত আহিছোঁ কিন্তু আহিবলৈ দিয়া নাই আগলৈকে, বহুতকেইটা মানুহ আহিছোঁ যিহেতু। কিন্তু ইয়াতে হৰিদ্বাৰত ভগৱানৰ ভক্তিৰ কাৰণে যিবিলাক মানুহ আহিছে তেওঁলোকক বহিবলৈ ইয়াতে পেণ্ডেল বা কোনো ব্যৱস্থা কৰা হোৱা নাই, তাৰ বাবে আশে-পাশে ফিল্ডত তেনেকুৱাকৈ আশ্ৰয় লৈছে অলপ সময় বহিবৰ কাৰণে বা ৰেষ্ট ল'বৰ কাৰণে। এয়া নাজানো নহয় কি গাঁৱত বা আছে আৰু আমি ফাইনেলি আহি পাই গ'লোঁ গংগা মাতাৰ ঘাট। কিন্তু আমি আচলতে যাম হাৰকিপৰিলে বুলি, কাৰণ মেইন হৈছে হাৰকিপৰি, আৰু তাতে গা ধোৱাটো মানে পবিত্ৰ বুলি মানা যায়। আৰু যিহেতুকে গংগা মাতা মানে পবিত্ৰ এটা নদী, কিন্তু হ'লেও মাতাক যিহেতুকে এতিয়া সকলোৱে নিজৰ বলেবমৰ কাৰণে মাতাৰ পানী ল'বলৈ আহে, সকলোৱে তাতে স্নান কৰে। তো ইয়াতেও যিবিলাকে কৰে তেওঁলোকে হয়তো ইমান ভিৰৰ বাবে হয়তো যোৱা নাই তালৈকে, যিয়ে নহওক আমি ভাবিছোঁ আগুৱাই যাম, আৰু আপোনালোকক ভাবিছোঁ ইয়াতে যিবিলাক ভক্তপ্ৰাণ ৰাইজ আহিছে, যিবিলাকে দূৰৰ পৰা আহিছে, যিবিলাকে হোটেলত আছে আৰু যিবিলাকে হোটেলত থাকিব পৰা নাই, যিবিলাক বলেবম কৰিবলৈ আহিছে, তেওঁলোকৰ ইমান দূৰৰ পৰা খোজকাঢ়ি অহাটো তেওঁলোকৰ কাৰণে অলপমান বহিবলৈ নিশ্চয় মন যায়। স্নান কৰি উঠি তেওঁলোকে ইয়াতে গংগা মাতাৰ পৰা পানী লৈ তাৰপিছত যিহেতুকে তেওঁলোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰে, আৰু ইয়াতে যিহেতু কোনো ধৰণৰ তেনেকুৱাকৈ জিৰণিৰ কাৰণে ব্যৱস্থা কৰি দিয়া নাই, তাৰ বাবে তেওঁলোকে ইয়াতেই তলত তিৰপাল হওক, ইয়াতে প্লাষ্টিক বিকি আছে, ইয়াতে যিকোনো প্ৰকাৰে ইয়াতে অলপমান বহিবলৈ চেষ্টা কৰিছে শ্ৰদ্ধালুসকল। আৰু আমিও অলপ আগুৱাই গৈ আছোঁ, যিহেতুকে হাৰকিপৰিত গা ধুম। আৰু এইবিলাক দেখিছে, এইবিলাক হ'ল স্নান কৰি আহি ইয়াতে গা ধোৱা ৰুম, আৰু যিহেতুকে কাপোৰ সলাবলৈ একো অসুবিধা নাই, আৰু বাছ অলপমান বহিবলৈ অসুবিধা হৈছে শ্ৰদ্ধালুবিলাকৰ, আৰু বেলেগ একো অসুবিধা হোৱা নাই। আৰু বহুত ভাল লাগিলে গৈ কিনে। ইয়াত দেখিছেনে মানুহবিলাকে এনেকৈ বহি আছে আৰু শুই আছে, যিহেতুকে বহুত ভাগৰ লাগে তেওঁলোকৰ। আৰু আমি যিহেতুকে হয়তো জেগা নাপাওঁ সেইটো দূৰৰ কথা, কিন্তু আমি চেষ্টা নিশ্চয় কৰিম, কাৰণ দেখিছেনে কিমান শ্ৰদ্ধালু আহিছে, বহুত বেছি আহিছে। আপোনালোকক মেইন হাৰকিপৰিলে গৈ কিনে আপোনালোকক আৰু বৰ ধুনীয়াকৈ দেখাম। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট কৰিব, কাৰণ ভিডিঅ' এটা আপোনালোকে যিহেতু চোৱাৰ পিছত যদি লাইক কমেণ্ট কৰে মোৰ নিশ্চয় ভাল লাগিব, কাৰণ ময়ো বিচাৰোঁ অলপমান আপোনালোকে মোক সহায় কৰক বুলি আগবাঢ়ি যোৱাত। আৰু ইয়াত দেখিছে এইখিনি হ'ল হাৰকিপৰি পাই গ'লোঁ, আৰু হাৰকিপৰি ঘাটৰ ওচৰতে আমি আহিছোঁ। আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ, চাওক কিমান শ্ৰদ্ধালু এয়া গা ধুই আছে ছাইডৰ ফালে। আৰু এইবিলাক দেখিছেনে, এয়া হ'ল মেইন হাৰকিপৰিখিনি, এয়া দেখিছেনে। আৰু আমি ইয়াতে গা ধুবলৈ চেষ্টা কৰিম, আৰু আগুৱাই আমি গৈ আছোঁ, আপোনালোকে চাই থাকক।
আৰু ইয়া আপোনালোকে দেখিবলৈ পাইছে আমি যাওঁতে 10টা বাজি গ'ল কাৰণ ইয়াত ৰখিছোঁ তত ৰখিছোঁ মানে গৈ আছোঁ লাহেধিৰে মানে ইমান স্পীডতো যোৱা নাই কাৰণ মানুহৰ ভিৰো বহুত আছিলে এতিয়া 10 বাজিছে 10টা বজাত চাওক ইমান শ্ৰদ্ধালু ইমান আৰু মই আৰু কাপোৰ চেঞ্জ কৰি ল'লোঁ আমি কৰি উঠি আৰু যিমানবিলাক আছিলে লগত তেওঁলোকে কৰিলে আৰু আমি গা ধুলোঁ গা ধোৱাৰ পিছত যিহেতুকে মই মোবাইলটো মোৰ ফ্ৰেণ্ডক দি থৈ আহিছিলোঁ আৰু ইমানে ভাল লাগিছে উঠি আহিবই মন যোৱা নাই মানে ইমানে ধুনীয়া ঠাণ্ডা পানীখিনি আৰু মোৰ মানে ইমানে ভাল লাগিছে মোৰ মন গৈ আছিলে আৰু ধুই থাকোঁ উঠিবলৈ মন যোৱা নাছিলে প্ৰথম লাগে যে ইমান ঠাণ্ডা কিন্তু যেতিয়া আপুনি মানে গা ধুৱে নহয় তাৰ পিছত মানে কি ক'ম উঠি আহিবই মন যোৱা নাছিলে কিন্তু উপায় নাই উঠি আহিব লগা হ'ল কাৰণ আমাৰ লগত এজনী গৈছিলে যিজনীয়ে গা ধুবলৈ মন কৰা নাছিলে গা নুধো দিয়া মই এনেই যাম এনেকৈ ক'লে পিছত গোটেইবিলাকে আমি গা ধোৱা হ'লোঁ তেতিয়া ভাবিলে কি নাই ময়ো গা ধুওঁ মোৰো আহিছোঁ যেতিয়া ময়ো ধুম এনেকৈ বুলি ক'লে হোৱাইট কালাৰৰ যিজনীয়ে চুইজাৰ পিন্ধি আছে তাই তাৰপিছত তাইক নহ'লে আগতে আমি বহুৱাই থৈ গৈছিলোঁ আমাৰ যিবিলাক কাপোৰ কানি আৰু পাৰ্টছ আছিলে তাতে সেইকাৰণে আমি সোনকালে গা ধুই আহি গ'লোঁ हम नहा लिए और नहा के अभी कपड़े वपड़े चेंज करके दोनों आ गए फिर से गंगा घाट के पास ये हर की पौड़ी में है हम ये देखिए हर की पौड़ी में है আমি এতিয়া हर की पौड़ीत আছোঁ আৰু গা পা ধুলোঁ ধুই কিনে এতিয়া আহিছোঁ আকৌ কাৰণ এওঁলোকৰ লগত আহিছিলোঁ যিহেতু এওঁলোকৰ হোৱা নাই এওঁলোকে গা ধুই আছে ভগৱানৰ প্ৰতি দেখিছেনে মানুহৰ কিমান ভক্তি শ্ৰদ্ধা ইমান ভাল লাগে মানে আহি কিনে ইমানে ভাল লাগিছে কি বুলি ক'ম হয়তো কিছু সংখ্যক মানুহ নামানিব পাৰে কিন্তু ইয়াতে আহি মানে ইমানে ভাল লাগিছে ক'বলৈ মানে মোৰ ভাষা নাই যিয়ে নহওক হৰ হৰ গংগে হৰ হৰ গংগে হৰ হৰ গংগে আৰু গংগা মাতাত যাতে আকৌ আহিবলৈ পাৰোঁ তাৰে মোক ভগৱানে আশীৰ্বাদ কৰক মই সেইটোৱে কামনা মোৰ মনত ৰাখিছোঁ কাৰণ যিহেতুকে 3বাৰ গা ধুব লাগে বুলি কয় আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব আজিলৈ আৰু আপোনালোকক আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে সকলোৱে ভালে থাকক আৰু মোৰ ভিডিঅ' চোৱা সকলোকে ধন্যবাদ